অসম গণ পৰিষদ দলৰ সভাপতি কাৰ্যকৰী সভাপতি অসম চৰকাৰৰ কৃষিমন্ত্ৰী আৰু অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মাজগাঁও অঞ্চলত পদাৰ্পণৰ বাবে তেখেতসকলক আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আনন্দিত হৈছোঁ। এইবেলি অসম চৰকাৰৰ লগত ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদৰ যুটীয়া প্ৰচেষ্টাৰ বাবে অসমৰ জনসাধাৰণৰ কাম কাজৰ অগ্ৰগতি নিশ্চিতভাৱে সংখ্যালঘু জনসাধাৰণে তেওঁলোকে অনুভৱ কৰিছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ধৰ্মীয় সংখ্যালঘুৰ বিপুল ভোটৰ অৰিহণা যোগাব। তেখেত বিজয়ী হোৱাটো নিশ্চিতভাৱে আমি ক'ব পাৰোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ব্যক্তিগত চাৰিত্ৰিক ৰাজনৈতিক বৈশিষ্ট্যসমূহ অসমৰ বাবে এটা সুনিদৰ্শন। তেখেত একেৰাহে 8 বাৰৰ বিধায়ক, ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ নজিৰ নাই। তেখেতক আমি বিজয় কৰাম। আমি আশা কৰিছোঁ ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু UDFক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিহত কৰি অসমৰ ভাৰতৰ জনসাধাৰণৰ আমি এটা সুস্থিৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত অসমত সদায় আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰ আনিম। আমি সংখ্যালঘু ৰাইজে পূৰ্ণভাৱে এইবেলি লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু তেখেতসকলৰ মিত্ৰজোঁট অসম গণ পৰিষদ আৰু UPPLৰ সমৰ্থনত এইবেলি আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ব ভাৰতবৰ্ষত। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.